কঠোৰ পৰিশ্ৰম, আত্মবিশ্বাস আৰু একাগ্ৰতাৰে নিজকে এগৰাকী উদ্যমী মহিলা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে যোৰহাট জিলাৰ টিয়কৰ পিৰাকটা অঞ্চলৰ পৰিণীতা বৰা ফুকনে। 2011 চনৰ পৰা নীৰৱে আৰু নিৰবিচ্ছিন্নভাৱে বিভিন্ন উপাৰ্জনমুখী কৰ্মৰ সৈতে জড়িত হৈ পৰিণীতাই আজিৰ দিনত স্থানীয় বজাৰত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। বিজ্ঞানসন্মতভাৱে কাঠফুলা খেতিৰ লগতে বিভিন্ন ধৰণৰ আচাৰ প্ৰস্তুত, ছাগলী পালন আৰু মৌমাখি পালন কৰি পৰিণীতা বৰা ফুকনে আত্মনিৰ্ভৰশীলতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। নিজে উৎপাদন কৰা সামগ্ৰীৰ মানদণ্ড উন্নত আৰু গ্ৰাহকৰ সমাদৰৰ বাবেই তেওঁৰ উৎপাদিত সামগ্ৰীয়ে স্থানীয় বজাৰত যথেষ্ট সমাদৰ লাভ কৰিছে। দীৰ্ঘদিনীয়া এই সাধনা আৰু একাগ্ৰতাৰ ফলস্বৰূপে পৰিণীতা বৰ্তমান স্বাৱলম্বী হোৱাৰ উপৰিও পৰিয়ালৰ আৰ্থিক দায়িত্বও সফলভাৱে পালন কৰিছে। তেওঁৰ এই উদ্যমী সফল যাত্ৰাই অঞ্চলটোৰ বহু মহিলাক উদ্যমিতাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিছে। চনৰ পৰাই মই প্ৰথম মাছৰুমৰ কামটো আৰম্ভ কৰিছিলোঁ। 20 গৰাকী মহিলালৈ ঘৰত এটি প্ৰশিক্ষণ দিয়া হৈছিলে। তাৰপিছতে মাছৰুমৰ পিছত মই ক্ৰমান্বয়ে কমকৈ আৰম্ভ কৰি 50টা কৰিছিলোঁগৈ। তাৰপিছত 100 চিলিণ্ডাৰ কৰা হ'ল। তাৰপিছত এতিয়া বৰ্তমান মই 500টা চিলিণ্ডাৰে এখন ফাৰ্ম ঘৰতে প্ৰস্তুত কৰা হ'ল। বৰ্তমান মোৰ মাছৰুমৰ চাহিদাই বেছি হৈছে আৰু মাছৰুমৰ মই জনশিক্ষণ সংস্থাৰ ফালৰ পৰা কেইবাটাও প্ৰশিক্ষণ ইতিমধ্যে দিছোঁ 20-30 গৰাকী মহিলা। তাৰপিছতে মই আচাৰো বিভিন্ন ধৰণৰ আচাৰ প্ৰস্তুত কৰি পৰিছ ফুড প্ৰডাক্ট নামেৰে মোৰ নিজৰ নামত ব্ৰেণ্ডেড কৰিলোঁ। মোৰ ফুড ছাপ্লাই অফিচৰ পৰা FSSAI চাৰ্টিফিকেটো বৰ্তমান আছে। আৰু হানি কৰি আছোঁ। হানি আমি 50 গৰাকী মহিলাই সুগন্ধি প্ৰডিউচাৰ নামৰ এটা প্ৰডিউচাৰ গ্ৰুপ খুলি মানে গোটেইখিনি আমি লগ হৈ পেকেজিং ব্ৰেণ্ডিং কৰি আমি গুৱাহাটী স্বৰাজ মেলাটো বৰ্তমান ময়ো বিকিছিলোঁ। বৰ্তমান হানি টিভিটোহে ভালকৈ ব্যৱসায় চলি আছে। তাৰপিছতে সমান্তৰালভাৱে মই ছাগলী আছে হয় ঘৰতে আজি বহুত দিনৰ পৰা ছাগলী 2-3 জনী আৰম্ভ কৰি 17-18 জনীমান ছাগলী মোৰ বৰ্তমান ঘৰত আছে। এতিয়া জীৱিকা বেংক সখীও হয়। মই জীৱিকা উপাৰ্জনৰ ক্ষেত্ৰত মোৰ কোনো অসুবিধা হোৱা নাই। নিজে আচলতে কৰি গৈছোঁ যিখিনি কৰিব লাগে প্ৰাপ্য অনুযায়ী। CSC চেণ্টাৰত এটা কমন ছাৰ্ভিচ আছে। বিক্ৰীৰ ক্ষেত্ৰত মই যেতিয়া মোৰ সেই মোবাইলত মই যেতিয়া বস্তুখিনি বনোৱাৰ পিছতে মই মোবাইলত এৰোঁ, ফেচবুকত এৰোঁ আৰু মোৰ যিখিনি চিনাকি আছে তেওঁলোকেও আচলতে গম পায় মই কামখিনি কৰিছোঁ বুলি। দোকানবিলাকত মই সুধোঁ বা ল'বনি আচাৰখিনি তেনেকুৱাকৈ মই বিক্ৰী কৰিছোঁ। বজাৰখিনি ভাল, বজাৰ বহুত ভাল হৈছে। মানে মেলাবিলাক যেতিয়া হয় মই মেলাবিলাকলৈও পাৰ্টিচিপেট কৰিছোঁ। আচলতে মই কওঁ মানে এনেই ৰখি নাথাকি আচলতে আজিকালিতো অৰ্থৰ দিশত বহুত বা মহিলা পিছ পৰি আছে। কাম কৰিলে আচলতে প্ৰতিখিনি মানে যিটো কাম কৰে আচলতে মনোনিৱেশ ভালকৈ মন দি কৰিব লাগিব। সময়ৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ মনটো একাগ্ৰতাৰে কাম কৰি গ'লে হয় আগবাঢ়ি আহিব তেওঁলোকো।